আমি সম্পূৰ্ণ আশা কৰিছোঁ যে ৰাইজৰ যি মৰম, ৰাইজৰ যি বিশ্বাস, ৰাইজৰ যি ইউ পি পিৰ প্ৰতি যি এটা আশা, সেইটো পূৰণ কৰিবলৈ যোৱা যি 9 এপ্ৰিলত হৈ যোৱা নিৰ্বাচন, ইয়াত অন্তত BTC অঞ্চলৰ যিখিনি বিধানসভা সমষ্টি, ইয়াত ইউ পি পি এলকে খুব ভালকৈ ভোট দিছে। মই সেই খবৰটো পাই আছোঁ। হয়, ক'ৰবাত ওপৰ নিচ হয়, তলত ওপৰত হয়, কম বেছি হয়, সেইটোতো থাকে। আৰু এই কাৰণে মই আশা ৰাখিছোঁ যে অসমত অহা 4 তাৰিখত যে যিমানখিনি ৰিজনেল পাৰ্টি, যিমানখিনি আঞ্চলিকতাবাদী দল নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, ইয়াত ইউ পি পি এলে 1 নম্বৰত থাকিব আৰু সকলোতকৈ বেছি বিধায়ক পাব, মই সেইটো আশা কৰিছোঁ। আৰু ইউ পি পি এলে এনেই মানে হাৱাত আমি পলিটিক্স কৰিবলৈ অহা নাই। আমাৰ নিজৰ মিছন আছে, ভিজন আছে। কাউন্সিলত যেনেকৈ কাম কৰিছিলোঁ, বিধানসভাত আমি গৈ পেলাই আমাৰ অসমৰ বিভিন্ন পিছপৰা জনজাতি আৰু জনগোষ্ঠী সকলৰ কাৰণে আমি কাম কৰিম। সেই সকলৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্ব, বিভিন্ন সমস্যাবিলাক যিটো ৰাস্তা দলঙেদি পূৰণ নহয়, এই কামবিলাক কৰিবলৈ আমাৰ দলে সিদ্ধান্ত লৈছে যে বিধানসভাত এইবাৰ শক্তিশালী এটা ৰোল ইউ পি পি এলৰ পৰা প্লে কৰিব লাগে, যিটো নেকি অকল পাৱাৰ পলিটিক্স নহয়। এতিয়া বিধায়ক হ'বলৈ বহুত বিচাৰিছে যে এজন জাষ্ট বিধায়ক হ'বলৈ,